অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ মোৰ শ্ৰেণী কথালৈ সম্ভাষণ জনালোঁ। আজি চতুৰ্ভুজ পাঠটিৰ আমি অনুশীলনী অংশ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'বিলাকত চতুৰ্ভুজৰ বিভিন্ন ধৰ্ম, ত্ৰিভুজ সম্পৰ্কে, সামন্তৰিক, চতুৰ্ভুজ, বৰ্গ, ৰম্বস এইবিলাকৰ কি কৰিছিলোঁ আমি ধৰ্মসমূহ আলোচনা কৰিছিলোঁ। আজি সেই ধৰ্মসমূহৰ ওপৰত সেই ধৰ্মসমূহত পোৱা আমি সত্যাপনবিলাকৰ ওপৰতে কি কৰিম অনুশীলনীত থকা অংকবিলাকৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো 1 নম্বৰত আছে তলত দিয়া বিভিন্ন চতুৰ্ভুজত থকা অজ্ঞাত ৰাশি। তেনেকুৱা ইয়াত এইটো আছে এ আছে, ঠিক এইবিলাকৰ মান উলিয়াব লাগে। আমি আগতেও জানো যে চতুৰ্ভুজ এটাৰ 4টা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী হয়, 360 ডিগ্ৰী। ইয়াত দেখা পাইছা কিমানটা কোণ আছে দিয়া আছে ইয়াতে 3টা কোণৰ মান দিয়া আছে। এতিয়া তেতিয়াহ'লে আমি চতুৰ্থটো উলিয়াবলৈ সহজ হ'ব। 360ৰ পৰা টোটেল কেইটা ওলাই দিলে আমি পাই যাম। এতিয়া আমি তাৰ সমাধান কৰিব লাগিব যে 1 সমাধান আমি জানো যে 110 + 80 + 75 + a ইকুৱেল কিমান 360 ডিগ্ৰী। তেতিয়াহ'লে এইটো প্লাছ কৰা 110, এইটো হ'ল 190 হ'লে এইটো আমি পালোঁ 265 ডিগ্ৰী প্লাছ a 360 ডিগ্ৰী। তেতিয়াহ'লে a মানটো কিমান পাম আমি 360 ডিগ্ৰীৰ পৰা যদি 265 আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে পাম আমি 95 হ'লনে? বুজি পাইছা? এতিয়া এইটো আমি পালোঁ 95 ডিগ্ৰী। এই কোণৰ মান কিমান পালোঁ আমি 95 ডিগ্ৰী পালোঁ। এইটো বুজি পাইছা? এতিয়া 2 নম্বৰটো আছে এটা সামন্তৰিকৰ ধৰ্মমতে আমি পাওঁ যে বিপৰীত 105 ডিগ্ৰী হয়। তেতিয়া এতিয়া বি কোণটো কিমান হ'ব 105 ডিগ্ৰী হ'ব বিপৰীত কোণ ধৰ্মমতে। এতিয়া আকৌ এই দুইটা সন্নিহিত কোণ ধৰ্মমতে দুইটা মিলি কিমান হয় 180 ডিগ্ৰী হয়। এতিয়া এই কোণৰ মান হ'ব কিমান 75। এইটো লিখিব পাৰোঁ আমি কি সন্নিহিত কোণ। সেইকাৰণে এইটো হ'ল কি 180 ডিগ্ৰীৰ পৰা 75 হ'ল। যিহেতু এ কোণটো কিমান হ'ল 75, তেতিয়াহ'লে চি কোণো কিমান হ'ব 75 হ'ব। হ'লনে? তেতিয়াহ'লে আমি কোণবিলাক পাই গ'লোঁ। ইয়াৰে আমাৰ যদি নিৰ্ণয় এনচাৰ উলিয়াব দিয়ে যেতিয়া বি কোণ পালোঁ 105, এ কোণ পালোঁ 75, চি কোণ পালোঁ 75। বুজি পাইছানে? তো এনেদৰে আমি কি 2 নম্বৰটোৰ সমাধান এনেদৰে কৰিব পাৰোঁ। এতিয়া 3 নম্বৰটো এটা সামন্তৰিক, তাত আছে ছেদক। তাৰ চিত্ৰত দিয়া ধৰণৰ এ কোণ, বি কোণ, একান্তৰ কোণ আৰু বি কোণৰ লগত 40 ডিগ্ৰী দিয়া আছে আৰু এটা কোণ দিয়া আছে 110 ডিগ্ৰী। তেতিয়াহ'লে এই কোণটো এই গোটেই কোণটো আৰু এই কোণটো কি হ'ল এটা কি সন্নিহিত কোণ।
এই গোটেই কোণটো আৰু এই গোটেই কোণটো সন্নিহিত কোণ দুইটা মিলি কিমান হয় 180 ডিগ্ৰী হয় সেইটো অনলি ধৰ্মমতে আমি লিখিছোঁ তেতিয়া বি কোণৰ মানটো পালোঁ কিমান 30 ডিগ্ৰী যেতিয়া বি কোণৰ মান 30 ডিগ্ৰী পালোঁ তো বি আৰু কি একান্তৰ কোণ হৈ আছে তেতিয়া এ কোণৰ মানো কিমান হ'ল 30 ডিগ্ৰী হ'ল বুজি পালানে এইটো আমি এনেদৰে সমাধান কৰিব পাৰোঁ এতিয়া আহিছোঁ নাম্বাৰ 4 নাম্বাৰ 4 এটা দিয়া আছে এই ৰম্বাসটোৰ বাহু দিয়া আছে এইটো দিছে 24 আৰু ইয়াত 4a ইয়াত দিছে 2b + 1 9 তো আমি যদি ৰম্বাসৰ বাহু ধৰ্মবিলাক চাব যাওঁ তেতিয়াহ'লে বাহুবিলাক কি আছিল ইহঁতৰ প্ৰতিটো বাহুৱে সমান আছে তেতিয়াহ'লে আমি লিখিব পাৰোঁ এতিয়া ৰম্বাসৰ ধৰ্মমতে পালোঁ যে 2b + 1 = 9 তেতিয়াহ'লে হয়তো সমাধান কৰিব গ'লে আমি b বাহুৰ মান পালোঁ কিমান 4 একেদৰে যদি চাব যাওঁ আমি একেদৰে যদি চাব যাওঁ এইটো আছে 4a = 24 a = পাওঁ এইটো কিমান 24 বাই এই সামন্তৰিকবিলাকৰ ধৰ্মবিলাক মতো এনেকৈ পাব পাৰোঁ তেতিয়াহ'লে 4 = এইটো পাওঁ আমি 6 তো আমি a বাহুৰ মান পালোঁ 4 আৰু b বাহুৰ মান পালোঁ এইটো a বাহুৰ মান 6 পালোঁ আৰু b মান পালোঁ 4 বুজি পাইছা তো ইয়াৰ পাছত আমি 5 নম্বৰ আছে ৰম্বাস এতিয়া ৰম্বাসৰ ধৰ্মমতে আলো যে আৰু যেটো বাহুবিলাক সমান হয় তেতিয়াহ'লে ইহঁতৰ এটা বাহুৰ মান 17 দিয়া আছে তেতিয়া এটা বাহু হ'ল 17 কৰ্ণবিলাক কি হয় ইহঁতে লম্ব সমদ্বিখণ্ডক যেটো এই বিৰ মান এইটো 8 দিছে যে বিৰ মানো 8 হ'ব আৰু যে চি মান 15 দিছে এইটো 15 হ'ব তেতিয়াহ'লে মানবিলাক আমি অতি সহজে ইহঁতৰ মানবিলাক উলিয়াব সক্ষম হ'ম বুজি পাইছা ঠিক 6 নম্বৰটো তোমালোকে চাবা 6 নম্বৰটো কোনবিলাক দিয়া আছে এতিয়া মই আহিছোঁ 7 নম্বৰলৈ আমি জানো যে আয়তৰ কৰ্ণ দুডাল কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় আৰু সেই কাৰণে ইহঁতৰ AC ৰ মান দিয়া আছে 10 আৰু ইয়াৰ মান হৈছে AO আৰু OB ৰ মানো ল'ব লাগে ইয়াতে X আৰু Y মান দিয়া আছে যেহেতু ইহঁতৰ গোটেইবিলাক কৰ্ণবিলাকৰ মানবিলাক কি হয় সমান হয় তেতিয়াহ'লে এইটো গোটেই মানবিলাক সমান তেতিয়াহ'লে যেটো AC ৰ মান 10 BD ৰ মানো কিমান হ'ব 10 হে হ'ব আৰু 10 হ'লে 10ৰ আধা কিমান হ'ব 5 অৰ্থাৎ প্ৰতিটো ভিতৰৰ কৰ্ণয়ে কি হ'ব 5ত কি হ'ব ইহঁতৰ 5 এককত কি হ'ব ইহঁতৰ সমদ্বিখণ্ডিত হ'ব তো ইহঁতৰ উত্তৰবিলাক কিমান পালোঁ আমি 5 কৈ পালোঁ বুজি পাইছা এতিয়া আহিছোঁ আমি 2 নম্বৰলৈ 2 নম্বৰত আছে এটা সামন্তৰিক দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত কিমান আছে 4:5 হলে সামন্তৰিকটোৰ কোণৰ জোখ উলিয়াব দিছে মই এইটো কৰাৰ আগতো কিছু অংক দিয়া চিত্ৰৰ অংক ৰৈ গৈছে তোমালোকে নিজে এইবিলাক কৰিবলৈ চেষ্টা কৰিবা তো আমি এইটো ধৰিলো 2 নম্বৰ ধৰা হ'ল সন্নিহিত কোণৰ জোখৰ ক্ৰমে 4x আৰু 5x তেতিয়া হলে আমি আগতে পাইছো যে সন্নিহিত কোণৰ মাপৰ সমষ্টি কিমান আছিল সদায় সম্পূৰক মানে বুজি পাইছা নহয় 180 ডিগ্ৰী তেতিয়া হলে 4x + 5x = 180 degree implies 9x = 180 degree implies x = কিমান হ'ব তেতিয়া হলে 9 এৰে হৰণ কৰিলে কিমান পাম আমি এইটো 20 ডিগ্ৰী পালো নে তেতিয়া হলে ইহঁতৰ সন্নিহিত
কোণ দুটা কিমান হ'ব এটা হ'ব 4 * 20 ডিগ্ৰী অৰ্থাৎ 80 ডিগ্ৰী পাম এটা 5 * 20 ডিগ্ৰী এটা পাম 100 ডিগ্ৰী বুজি পাইছা নহয় তো দুইটা মিলিলে কিমান পালো 180 ডিগ্ৰী তাৰ মানে আমাৰ অংকটো শুদ্ধ হৈছে বুজি পাইছা তাৰ পিছত আছে আমাৰ 3 নম্বৰ 3 নম্বৰটোত আছে এটা সামন্তৰিক দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি হলে সামন্তৰিকৰ প্ৰতিটো কোণৰ জোখ উলিয়াব দিছে তো আমি 2 নম্বৰটোৰ দৰে এইটো কৰিব লাগিব ইয়াত মাত্ৰ দিয়া আছে শৰ্ত এটা দিয়া আছে যে ইয়াৰ সন্নিহিত কোণৰ এটা আনটো কিমান হয় 30 ডিগ্ৰী বেছি হয় এতিয়া আমি ধৰা হল আনটো সন্নিহিত কোণ x ডিগ্ৰী এটা হল কিমান x + 30 কাৰণ 30 ডিগ্ৰী বেছি আছিল প্ৰশ্নমতে দুইটা কোণ মিলি 180 ডিগ্ৰী হয় সম্পূৰক হয় যেহেতু তেতিয়া হলে 2x + 30 আৰু এইটো সমাধান কৰি পালো কিমান x মান পালো 75 ডিগ্ৰী পালো এটা কোণ দুটা কেনেকৈ উলিয়াম আমি এটা কোণ আছিল x মানে এইটো হল কিমান পালো 75 আৰু এটা হল x + 30 অৰ্থাৎ 75 + 30 105 অৰ্থাৎ দুইটা যোগ কৰিলে আকৌ আমি কিমান 180 ডিগ্ৰী পাওঁ তো আইটো আমি এনে ধৰণৰ কি সমাধান কৰি উলিয়াব পাৰো তো আজিলৈ ইয়াতে সামৰিছো পৰৱৰ্তী ভিডিও পাই থাকিবৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিবা ধন্যবাদ